আপুনি আপুনি কেতিয়াবা এনেকুৱা কষ্ট পাইছেনে যি কষ্টটো এজন অচিনাকি মানুহে আপোনাক দিয়া নাই, বৰং আপোনাৰ নিজৰ মানুহেই দিছে, যাক আপুনি বহুত বেছি বিশ্বাস কৰিছিল, যাক আপুনি হৃদয়ৰ পৰা বহুত বেছি ভাল পাইছিল। ঠিক সেই মানুহজনেই আপোনাক গভীৰভাৱে কষ্ট দিছে। কিয় এনেকুৱা হয়? কিয় এনেকুৱা হয়? আমাক আপোন মানুহবোৰে আমাক কিয় আঘাত দিয়ে, কিয় কষ্ট দিয়ে? কিয় নিজৰ মানুহেই বেছি আঘাত দিয়ে? ইয়াৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণটো হৈছে আশা। আমাৰ আশা। আমি অচিনাকি মানুহৰ পৰা বেছি আশা নকৰোঁ, কিন্তু নিজৰ মানুহৰ পৰা আমি মৰম, স্নেহ, বুজা পৰা, সমৰ্থন, সহায়, সহযোগিতা এইবোৰ আমি আশা কৰোঁ। যেতিয়া এই আশা ভাঙে, কষ্টটো বহুত বেছি হয়। কাৰণ আশা য'ত বেছি, আঘাতো তাতেই বেছি। নিজৰ মানুহ মানে আপুনি যাক বিশ্বাস কৰে, আপুনি নিজৰ কথা কয়, নিজৰ দুখৰ কথা কয়, নিজৰ সুখৰ কথা কয়, নিজৰ সকলো গোপনীয়তা সেই মানুহজনক কয়, সেইজনে আপোনাৰ নিজৰ মানুহ বা আপোন মানুহ। কিন্তু যেতিয়া সেই মানুহজনেই, যাক আপুনি আপোন বুলি ভাবিছিল, নিজৰ বুলি ভাবিছিল, সেই মানুহেই যেতিয়া বিশ্বাস ভাঙে, তেতিয়া কষ্টটো সাধাৰণ হৈ নাথাকে। এইটো কেৱল দুখ হৈ নাথাকে, বা এইটো দুখ নহয়, এইটো বিশ্বাস ভঙাৰ বেদনা। এই বিশ্বাস ভঙাৰ বেদনাটো অসহনীয় কষ্টকৰ। যিজন মানুহে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেওঁৰ কথাবোৰে আপোনাৰ হৃদয়ত গভীৰভাৱে প্ৰভাৱ পেলায়। অচিনাকি মানুহে কিবা ক'লে আপোনাক, বেয়াকৈ ক'লে, আপুনি হয়তো পাত্তা নিদিব, কিন্তু যেতিয়া নিজৰ মানুহে কিবা এটা কয় নহয়, সেইটো আপোনাৰ মনত থাকি যায়, মনত গভীৰভাৱে কষ্ট পায়, মনত আঘাত লাগে। কাৰণ আপুনি তেওঁক বা তেখেতক হৃদয়ত স্থান দিছিল, বিশ্বাস কৰিছিল, হয়নে নহয় বাৰু? নিজৰ মানুহে আপোনাক বেছি চিনি পায়, আপোনাৰ ভয়, দুৰ্বলতা, সংবেদনশীলতা সকলো জানে। আৰু কেতিয়াবা এইবোৰেই আপোনাৰ কষ্টৰ কাৰণ হৈ পৰে। কাৰণ যিজনে আপোনাক বেছিকৈ চিনি পায়, তেওঁৱে আপোনাক বেছি আঘাত দিয়ে। কাৰণ কোনটো কথাত আপোনাক আঘাত দিব লাগে তেওঁ ভালকৈ বুজি পায়। কিন্তু আপুনি আপোনাৰ দুৰ্বলতাবোৰ সিহঁতক কৈ দিয়ে, আৰু সেইটোৱে আপোনাক বেছিকৈ আঘাত দিয়ে। সেইটো আপুনি কেতিয়াও ভবা নাছিল যে সেই মানুহজনে আপোনাক আঘাত দিব। আৰু এটা ডাঙৰ সত্য কওঁ, একেবাৰে সত্য কথা, য'ত মৰম থাকে তাতেই কষ্ট থাকে। যদি আপুনি কাৰোবাক বেছি ভাল পায়, বেছি শ্ৰদ্ধা কৰে, ভক্তি কৰে, তেওঁৰ প্ৰতিটো আচৰণে আপোনাক প্ৰভাৱিত কৰিব বা কৰে। সেইকাৰণে নিজৰ মানুহৰ পৰা পোৱা কষ্টটো সাধাৰণ কষ্ট নহয়। এইটো হৃদয়ৰ অন্তৰত পোৱা আঘাত, অন্তৰত পোৱা কষ্ট। সঁচা কথা হ'ল এই যে কথাবোৰ ক'লোঁ, ইয়াৰ সম্পূৰ্ণ সঁচা কথাটো হ'ল, জীৱনত সকলো মানুহে কেতিয়াবা নিজৰ মানুহৰ পৰা কষ্ট পাই আছে বা পাবই। এইটো একেবাৰে সত্য। আপুনি যদি বেছি কষ্ট পাইছে, তেতিয়াহ'লে সেইটো আপুনি নিজৰ মানুহৰ পৰাই পাব। কিন্তু এইটোও সত্য যে এইবোৰ অভিজ্ঞতাই আমাক শিকায় এনেকুৱা ধৰণৰ কথাবোৰ, যে আমি কাক বিশ্বাস কৰিব লাগে, আমি কাৰ পৰা কিমান আশা কৰিব লাগে, কাক আমি আত্মীয়তাৰে ভাবি আমাৰ হৃদয়ৰ গোপনীয় কথাবোৰ ক'ব লাগে, আৰু নিজৰ হৃদয় কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে, এইবোৰে আমাক শিকায়। অচিনাকি মানুহে আপোনাক আঘাত দিলে আপুনি হয়তো কিছু সময় পাছত বা কেইদিনমান পিছত পাহৰি যাব। কিন্তু যেতিয়া নিজৰ আপোন মানুহে আপোনাক আঘাত দিয়ে, সেইটো আপুনি জীৱনত
কেতিয়াও পাহৰি নাযায়। জীৱনভৰ আপোনাৰ বুকুত খুন্দিয়াই থাকিব, আপোনাৰ ঘা টুকুৰা বহল কৰি থাকিব, কাৰণ আপুনি তেওঁক বিশ্বাস কৰিছিল, তেওঁক আপুনি আপোন বুলি ভাবিছিল, আৰু সেইকাৰণে আপোনাক সেই মানুহজনে আপোনাক আঘাত দিবলৈ সুবিধা পাইছিল, আৰু সেই আঘাত আপোনাৰ হৃদয়ৰ পৰা, আপোনাৰ জীৱনৰ পৰা কোনো দিনেই নোহোৱা হৈ নাযায়। কিন্তু সেই আঘাতে আপোনাক শিকায়, জীৱন জীয়াবলৈ শিকায়, সম্পৰ্ক ৰক্ষা কৰিবলৈ শিকায়, সম্পৰ্ক গঢ়িবলৈ শিকায়, জীৱনত নিজকে কঠোৰ হ'বলৈ শিকায়। আহক আজিৰ পৰা আমি জীৱনে আমাক যিবোৰ শিকালে সেই কথাবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। আপুনিও যদি আপোনাৰ এনেকুৱা ধৰণৰ কথা যদি আপুনি কাৰোবাক ক'ম বা মোক ক'ম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিলোঁ। মোৰ এই কথাখিনি যদি আপোনাক ক'ৰবাত অকণমান যদি খুন্দিয়াইছে, তেতিয়াহ'লে মোক লাইক আৰু শ্বেয়াৰ কৰি আনক জনাৰ সুবিধা কৰি দিব। লগতে মোৰ লগত জড়িত হৈ থাকিবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।